ইম্পৰ্টেণ্ট টপিকছ অফ লিচন ফৰ আছাম গভৰ্ণমেণ্ট এক্সাম আৰু সেই টপিকবোৰৰ ওপৰত MCQ। হয়, আপোনালোকে দেখিলে মই এই পিডিএফটোত প্ৰায় লিচনটোৰ 50টামান টপিক ইনক্লুড কৰিছো আৰু এই টপিক কেইটাৰ পৰা অসম চৰকাৰৰ পৰীক্ষাত বহুকেইটা কুৱেশ্যন অহা দেখা যায়। আপোনালোকে বিচাৰিছিলে যিহেতু এই পিডিএফটো আজি মই টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম, লিংকটো আপোনালোকে মোৰ বায়ত পাব। আৰু মই এটা কথা ভাবিছো, আজি পিডিএফটোত দিয়া টপিক কেইটাৰ পৰা 3-4 দিনৰ মূৰে মূৰে এটা টপিকৰ ওপৰত মই টেলিগ্ৰামত কুইজ আকাৰে 20-30টা কুৱেশ্যন দিম। আপোনালোকে সেই টপিকটো আগদিনাই টেলিগ্ৰাম চেনেলত পাই যাব, কোনটো টপিকৰ ওপৰত মই কুইজ দিম। আপোনালোকে সেইদিনা পঢ়ি নেক্সট দিনা কুইজটো এটেম্প কৰিব। আপোনালোকে কি পঢ়িলে বা ইমান দিনে কি পঢ়ি আছিলে সেইটো নিজকে টেষ্ট কৰিব আৰু সেইটো আৰম্ভণি মই অহাকালিৰ পৰাই কৰিম। অহাকালি সেইদিনা যে আপোনালোকক এপেক্স বেংকৰ পিডিএফটো দিছিলো সেইটো কালি কুইজ আকাৰে মই মোৰ টেলিগ্ৰাম চেনেলত দিম। আপোনালোকে নিজকে টেষ্ট কৰিব যে পিডিএফটোৰ কিউবোৰটো চালো কিন্তু এতিয়া মনত আছে নে নাই। এই কুইজটো আপোনালোকে মক টেষ্ট হিচাপে দিব। আশা কৰো সকলোৱে পাৰ্টিচিপেট কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ। জয় অসম।